বৰ্তমান ৰাজ্যিক বিজেপিৰ সাংবাদিকৰ লগত সম্পৰ্ক ৰক্ষা কৰা বিভাগটো কিমান সক্ৰিয়? ৰাজ্যিক বিজেপিৰ সংবাদ সম্পৰ্ক বিভাগৰ আহ্বায়কজন কিমান দায়িত্বৰে কাম কৰিছে তেওঁৰ বিভাগটোত? ৰাজ্যিক বিজেপিৰ সংবাদ সম্পৰ্ক ৰক্ষা কৰা বিভাগৰ আহ্বায়ক দেৱাং ধ্ৰুৱজ্যোতি মৰলৰ বিৰুদ্ধে আহিছে ভয়ংকৰ অভিযোগ। মুখ্যমন্ত্ৰী অথবা দিলীপ শইকীয়াৰ লগত চিনাকি থকা সাংবাদিকসকলক নিমন্ত্ৰণ নিদিয়ে এখেতে। নমস্কাৰ প্ৰিয় দৰ্শক, চাই আছে ডিবি নিউজ। 2026 চনৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ 2 মাহ বাকী, আৰু এনে সময়তেই কি কংগ্ৰেছ, কি বিজেপি, কি ৰাইজৰ দল, কি লুৰিণজ্যোতি গগৈৰ দল, প্ৰতিটো দলৰেই সংবাদ বিভাগৰ লগত জড়িত থকা ব্যক্তিসকল অৰ্থাৎ প্ৰতিটো ৰাজনৈতিক দলৰে সংবাদ বিভাগৰ লগত সম্পৰ্কত দায়িত্বত থকা ব্যক্তিসকল এতিয়া খুবেই সক্ৰিয়, কিয়নো সন্মুখত 2026 বিধানসভা নিৰ্বাচন, আৰু এই নিৰ্বাচনত সংবাদ যুগুতোৱা সাংবাদিকেই হওক বা সংবাদ প্ৰতিষ্ঠানসমূহৰ লগত এটা সুসম্পৰ্ক ৰাখিবলৈ সকলো দলেই চেষ্টা কৰে, যাতে তেওঁলোকে কৰা বাৰ্তাসমূহ বা তেওঁলোকৰ দলৰ ভিজনসমূহ সংবাদ মাধ্যমত প্ৰকাশ হয় আৰু সংবাদ মাধ্যমত প্ৰকাশ হোৱা খবৰসমূহ যাতে ৰাইজে পায়। সেইবাবে এই সময়ছোৱাত অতি গুৰুত্বপূৰ্ণ সময় বা অতি গুৰুত্বপূৰ্ণ বিভাগ এটা হৈছে সংবাদ মাধ্যমৰ লগত সম্পৰ্ক ৰখা বিভাগ। কিন্তু বিজেপি দলৰ ৰাজ্যিক বিজেপিৰ সম্পৰ্ক সংবাদ মাধ্যমৰ লগত কেনে? এটা ভয়ংকৰ অভিযোগ আহিছে। বিজেপি দলৰ সংবাদ মাধ্যমৰ লগত সম্পৰ্ক ৰখা বিভাগৰ পৰা সম্পৰ্কৰ ক্ষেত্ৰত কেনেধৰণে সম্পৰ্ক ৰাখিছে অসমৰ সংবাদ প্ৰতিষ্ঠানসমূহৰ লগত অথবা ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংবাদ প্ৰতিষ্ঠানসমূহৰ ওপৰত। এই ভয়ংকৰ অভিযোগ এনেধৰণৰ যে বিজেপি দলৰ বৰ্তমানৰ ৰাজ্যিক বিজেপিৰ সংবাদ সম্পৰ্ক বিভাগৰ আহ্বায়ক দেৱাং ধ্ৰুৱজ্যোতি মৰল নামৰ ব্যক্তিজনে, বিজেপিৰ এজন জ্যেষ্ঠ নেতা, দীৰ্ঘদিনৰ পৰাই বিজেপি দলৰ সংবাদ মাধ্যমৰ লগত এই সাংবাদিকসকলৰ লগত এটা সম্পৰ্ক থকা এজন ব্যক্তি, আৰু সেই ব্যক্তিজনে এতিয়া নিৰ্বাচন কৰাৰ ক্ষেত্ৰত সন্মুখত 2026 চনৰ বিধানসভা নিৰ্বাচন, আৰু এই নিৰ্বাচন কৰাৰ ক্ষেত্ৰত এটা বিশেষ কাম কৰিছে। আৰু এই অভিযোগটো এনেধৰণৰ, যিসকল সংবাদ প্ৰতিষ্ঠানৰ লগত মুখ্যমন্ত্ৰী অথবা বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ চা চিনাকি আছে, তেনেধৰণৰ সংবাদ প্ৰতিষ্ঠানসমূহক নিমন্ত্ৰণ নিদিয়ে, যাতে ৰাজ্যিক বিজেপি সভাপতি দিলীপ শইকীয়াই যিসমূহ অনুষ্ঠানত মত বিনিময় অনুষ্ঠানসমূহ বা অন্যান্য বিভিন্ন ধৰণৰ অনুষ্ঠানসমূহ যিসমূহ কথা ক'ব বিচাৰিছে বা যিসমূহ ৰাইজৰ ওচৰলৈকে দিব বিচাৰিছে, বাৰ্তা দিব বিচাৰিছে, সেই বাৰ্তাসমূহ যাতে নাপায়, তেনেধৰণৰ এটা ভয়ংকৰ অভিযোগ আহি পৰিছে। 2026 চনৰ বিধানসভা নিৰ্বাচন সমাগত, আৰু এই সময়ছোৱাত সংবাদ মাধ্যমক এনেধৰণৰ বিভাজন সৃষ্টি কৰা ব্যক্তিজনেই হৈছে দেৱাং ধ্ৰুৱজ্যোতি মৰল। আৰু এই ব্যক্তিজনে এতিয়া যি ৰাজ্যৰ যিসমূহ সংবাদ প্ৰতিষ্ঠান আছে, এই সংবাদ প্ৰতিষ্ঠানসমূহৰ একাংশ বচা একাংশ ব্যক্তিক নিমন্ত্ৰণ দিয়ে। অভিযোগ অনুসৰি এই দেৱাং ধ্ৰুৱজ্যোতি মৰল নামৰ ব্যক্তিজনে বিজেপি দলৰ পৰা এটা সমষ্টিৰ পৰা MLA হোৱাৰ মন, অৰ্থাৎ বিধায়ক হোৱাৰ মন, যাৰ বাবে নিৰ্দিষ্ট কিছু চিণ্ডিকেটৰ ব্যৱস্থা কৰিছে সংবাদ মাধ্যমত। ৰাজ্যিক বিজেপিৰ গুৰুত্বপূৰ্ণ সভাসমূহত নিমন্ত্ৰণ নাপায় একাংশ সংবাদ প্ৰতিষ্ঠান অথবা একাংশ সাংবাদিকে। 15 বছৰৰ ঊৰ্ধৰ অভিজ্ঞতা থকা সংবাদ প্ৰতিষ্ঠানসমূহেও নিমন্ত্ৰণ নাপায় দেৱাং ধ্ৰুৱজ্যোতি মৰল নামৰ ব্যক্তিজনৰ পৰা। তাৰ বিপৰীতে কালি পৰহি জন্মগ্ৰহণ কৰা সংবাদ প্ৰতিষ্ঠানসমূহৰ সাংবাদিক অথবা সংবাদ প্ৰতিষ্ঠানসমূহৰ বিভিন্ন শ্ৰেণীত থকা ব্যক্তিসকলেও নিমন্ত্ৰণ পায়। এখন হোটেলত প্ৰীতিভোজনৰ দৰে বিভিন্ন ধৰণৰ অনুষ্ঠানসমূহলৈকেও নিমন্ত্ৰণ কৰে, কিন্তু সেই পূৰ্বৰ পৰা বা অভিজ্ঞতা থকা প্ৰতিষ্ঠানসমূহলৈও এখন নিমন্ত্ৰণ পত্ৰ অথবা এটা হোৱাটছআপ ক্লিকো তেখেতে নকৰাৰ এটা ভয়ংকৰ অভিযোগ আহিছে, আৰু এই অভিযোগ এতিয়া সংবাদ মাধ্যমৰ ভিতৰে চলি আছে। 26 চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিধায়ক হোৱাৰ, অৰ্থাৎ 26 বিধানসভা নিৰ্বাচনত নিৰ্বাচন খেলি বিধায়ক হোৱাৰ মনো মেলিছে এইগৰাকী নেতাই। দেৱাং ধ্ৰুৱজ্যোতি মৰল নামৰ এই ব্যক্তিজনৰ বিৰুদ্ধে এক ভয়ংকৰ অভিযোগ আহিছে যে তেখেতে ব্লেডৰ দৰে এতিয়া 2 পিনে কাটে, অৰ্থাৎ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অথবা বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ লগত বৰ্তমানৰ অসমৰ ৰাজ্যৰ প্ৰতিটো সংবাদ মাধ্যমৰ লগত ভাল থকা বুলি কয়, আৰু প্ৰতিটো সংবাদ মাধ্যমেই লগত তেখেতৰ চা চিনাকি আছে, সেয়াও স্বাভাৱিক। কিন্তু বৰ্তমান সময়ত নিৰ্বাচন কৰাৰ ক্ষেত্ৰত তেখেতে 2 পিনেৰে এখন ব্লেডৰ দৰে কাটা আৰম্ভ কৰিছে। এই কাটাৰ ক্ষেত্ৰত যিসকল সংবাদ প্ৰতিষ্ঠানৰ সম্পৰ্ক ৰাজ্যিক বিজেপি অথবা
ৰাজ্যিক বিজেপিৰ সভাপতি অথবা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগত আছে তেনেধৰণৰ প্ৰতিষ্ঠানসমূহক নিমন্ত্ৰণ নিদিয়াৰ এই অভিযোগটো আহিছে আৰু এই প্ৰতিবেদনত এই বাতৰিটো জনাইছোঁ যাতে দৃষ্টিগোচৰ হয় সম্ভৱতঃ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অথবা দিলীপ শইকীয়া অথবা বিজেপিৰ ৰাজ্যিক নেতৃত্বই এই কথাসমূহ অৱগত নহয় যাৰ বাবে এই প্ৰতিবেদনখন কৰিলোঁ কিয়নো অসমৰ প্ৰতিটো সংবাদ বস্তিয়ে চৰকাৰ পক্ষৰে হওক অথবা বিৰোধী পক্ষৰে হওক তেওঁলোকৰ গুৰুত্বপূৰ্ণ সভাসমূহত নিমন্ত্ৰণ পোৱাটো স্বাভাৱিক আৰু নিমন্ত্ৰণ পাব লাগে বিশেষভাৱে 10 বছৰীয়া অভিজ্ঞতা থকা সংবাদ প্ৰতিষ্ঠানসমূহে নিমন্ত্ৰণ নোপোৱাটো বৰ্তমান চৰকাৰৰ অন্যতম এটা সাংবাদিকৰ লগত সম্পৰ্ক ৰখা বিভাগটোৰ ব্যৰ্থতা বৰ্তমান ডিজিটেলৰ যুগ আৰু প্ৰযুক্তিবিদ্যাৰ যুগ গতিকে এটা হোৱাটছআপ মেছেজ অথবা এটা ফোন কলেও এটা প্ৰতিষ্ঠানক নিমন্ত্ৰণ দিব পৰাটো তেনেই সুলভ অতীতত যেতিয়া সংবাদ মাধ্যমৰ লগত থকা বিভাগসমূহ আছিল যেতিয়া হোৱাটছআপ নাছিল তেতিয়া কিন্তু প্ৰতিষ্ঠানে গৈ এখন লেটাৰ দি নিমন্ত্ৰণ দিয়াৰ ব্যৱস্থাও আছিল এতিয়া যেনেকৈ প্ৰযুক্তিবিদ্যাৰ যুগ গতিকে এটা হোৱাটছআপ মেছেজ অথবা হোৱাটছআপত এখন PDF ফাইল কৰি এটা লেটাৰ ইনভিটেশ্যন লেটাৰ অথবা ফোন কল কৰিও তেনেধৰণে নিমন্ত্ৰণ দিব পাৰে কিন্তু এই ধৰণৰ ব্যৰ্থতাই বিজেপি দলত সংবাদ মাধ্যমৰ লগত সম্পৰ্ক ৰখাত বৰ্তমান সময়ত ব্যৰ্থ হোৱা বুলিও এতিয়া চৰ্চা হৈছে আৰু এইবুলিও চৰ্চা হৈছে বা এনেধৰণেও একাংশই ভাবিবলৈ লৈছে যে চুকতে থাকি বুকুত কামুৰিবলৈ লৈছে নেকি দেৱাং ধ্ৰুৱজ্যোতি মৰল নামৰ এই জ্যেষ্ঠ বিজেপি নেতাজনে কিয়নো বিজেপি দলটোক বৰ্তমান তছনছ কৰাৰ পৰিকল্পনা কৰিছে নেকি খুব চমুকৈ এই প্ৰতিবেদনৰ জৰিয়তে এটা কথাই জনাব বিচাৰিছোঁ আমি কোনো তৈলমৰ্তন অথবা চৰকাৰ পক্ষৰ ইনভাইটেশ্যনৰ বাবে ৰৈ থকা এটা প্ৰতিষ্ঠান বা মই ব্যক্তি নহয় কিন্তু চৰকাৰ অথবা বিৰোধী পক্ষৰ প্ৰতিটো ইনভাইটেশ্যন অথবা প্ৰতিটো খবৰ ৰাইজক দেখুৱাটো আমি দায়িত্ব বুলি ভাবোঁ যাৰ বাবে চৰকাৰৰ দৃষ্টিগোচৰ হোৱাকৈ এই প্ৰতিবেদনখন যুগুতালোঁ আশা কৰোঁ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অথবা বিজেপিৰ ৰাজ্যিক নেতৃত্বৰ সংবাদ মাধ্যমৰ লগত জড়িত থকা সাংবাদিকৰ লগত সম্পৰ্ক ৰক্ষা কৰা বিভাগটোৱে এই বিষয়টোৰ ওপৰত গুৰুত্ব আৰোপ কৰে বিদায় লৈছোঁ আৰু আপোনালোকেও আপোনালোকৰ মতামতসমূহ কমেণ্টত জনাব পাৰে ধন্যবাদ